আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি আমি শিৱসাগৰ জিলা আয়ুক্ত মহোদয়, শিৱসাগৰ আৰক্ষী অধীক্ষক মহোদয়, শিৱসাগৰ বন প্ৰাধিকাৰী বিষয়া মহোদয়ক আমি আজি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। স্মাৰকপত্ৰ প্ৰদান কৰাৰ মেইন কাৰণটো হৈছে যে শিৱসাগৰৰ জয়সাগৰত অৱস্থিত প্ৰথমখন এছিয়াৰ ভিতৰত প্ৰথমখন চিৰিয়াখানা হিচাপে চিহ্নিত হ'ল পহুগড়। আৰু পহুগড়ৰ লগতে জয়মতী স্মৃতি জড়িত যি জেৰেঙা পথাৰখন, এই জেৰেঙা পথাৰ আৰু পহুগড়খন ইতিমধ্যে অবৈধ ভূমাফিয়াই দৈনিক খানি পেলাই তেওঁলোকে নিষেধ কৰি পেলাইছে। দ গাঁতৰ সৃষ্টি কৰিছে, যি গাঁতৰ বাবে তাত পশুধন সেই পথাৰখনলৈ যাব নোৱাৰা অৱস্থা হৈছে। আৰু যি পৰিভ্ৰমী চৰাইৰ বাসস্থান পহুগড়খন খানি নিষেধ কৰি পেলালে। আমি যোৱা বছৰ বন প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ সন্মুখত যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ, সেই অৱস্থাত বন আছিল। এই বছৰ দেখা গৈছে যে পুনৰ অনুজ্ঞাপত্ৰবিহীনভাৱে তেওঁলোকে ঐতিহাসিক পহুগড়, ঐতিহাসিক জেৰেঙা তেওঁলোকে খানি নিষেধ কৰি পেলাইছে। ইয়াত যেতিয়া আমি গোটেই কথাখিনি যেতিয়া অৱগত কৰোঁ, ইয়াৰ যেতিয়া বন বিষয়াসকল তালৈ যায়, তালৈ যোৱা অৱস্থাত দেখা যায় যে তাৰ গাড়ীবিলাক সোনকালে পলাই দিয়ে। মানে গোটেই কথা হ'ল আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়টোৰ প্ৰতিজন বিষয়া এই ভূমাফিয়াসকলৰ লগত তেওঁলোক জড়িত হৈ আছে আৰু ভূমুখী মাফিয়াসকলক তেওঁলোকে আগতীয়াকৈ অৱগত কৰি দিয়ে। আৰু গোটেই কথা হ'ল যে মোটা ধনৰ অংকত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ প্ৰতিজন বিষয়াই পইচা খাই পেলাই এই ভূমাফিয়াসকলক ৰক্ষণাবেক্ষণ দি আছে। আমি আজি 7 দিন সময়সীমা বান্ধি দিছোঁ। আৰু দেখা গৈছে যে শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ আমি দেখিবলৈ পাইছোঁ যে কোঁৱৰপুৰৰ দিখৌ নদীৰ কাষত পাণ বেচাত তেওঁলোকে ৰিজাৰ্ভ এনেকৈ খানি পেলাই তেওঁলোকে নিষেধ কৰি দিছে। শিৱসাগৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিসমূহ অবৈধভাৱে তেওঁলোকে খনন কৰি পেলাই কৃষিৰ কাৰণে অনুপযোগী কৰি তোলা আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। যেতিয়া আমি এই গোটেই কথাবিলাক তেওঁলোকক যেতিয়া আমি অৱগত কৰিবলৈ আহোঁ, তেওঁলোকে কিন্তু কোনো গুৰুত্ব প্ৰদান কৰা ইতিমধ্যে দেখা পোৱা নাই। গতিকে লৈ পেলাই আমি আজি সকলোকে স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। জিলা অধীক্ষক মহোদয়লৈ স্মাৰকপত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। অতি সোনকালে 7 দিনৰ ভিতৰত এই ঐতিহাসিক পহুগড়, ঐতিহাসিক জেৰেঙা পথাৰ খনন কাৰ্য যদি বন্ধ নকৰে, তেনেহ'লে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ জিলা আয়ুক্তৰ বিষয়া মহোদয়ৰ বিৰুদ্ধে, বন বিষয়াৰ বিৰুদ্ধে কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। অন্যথাই যদিহে কেনেবাকে মইতো ক'বলৈ বাধ্য হৈছে, মই আমাৰ শিৱসাগৰ বিভিন্ন দল সংগঠনকো আহ্বান জনাইছোঁ। কাৰণ জয়াৰ স্মৃতি আমাৰ অন্তৰত আজিও বিজড়িত হৈ আছে। ঐতিহাসিক পহুগড়, এছিয়াৰ ভিতৰত প্ৰথমখন পহুগড় মানে চিৰিয়াখানা হিচাপে আমাৰ অন্তৰত এতিয়া বিজড়িত হৈ আছে। গতিকে এইবিলাক নিকষ হ'বলৈ নিদিব। সকলো ৰাইজ, দল সংগঠন আগবাঢ়ি আহক, আমি পহুগড় আৰু জেৰেঙা ৰক্ষা কৰোঁ। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি আমি শিৱসাগৰ জিলা আয়ুক্ত মহোদয়, শিৱসাগৰ আৰক্ষী অধীক্ষক মহোদয়, শিৱসাগৰ বন প্ৰাধিকাৰী বিষয়া মহোদয়ক আমি আজি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। স্মাৰকপত্ৰ প্ৰদান কৰাৰ মেইন কাৰণটো হৈছে যে শিৱসাগৰৰ জয়সাগৰত অৱস্থিত প্ৰথমখন এছিয়াৰ ভিতৰত প্ৰথমখন চিৰিয়াখানা হিচাপে চিহ্নিত হ'ল পহুগড়। আৰু পহুগড়ৰ লগতে জয়মতী স্মৃতি জড়িত যি জেৰেঙা পথাৰখন, এই জেৰেঙা পথাৰ আৰু পহুগড়খন ইতিমধ্যে অবৈধ ভূমাফিয়াই দৈনিক খানি পেলাই তেওঁলোকে নিষেধ কৰি পেলাইছে। দ গাঁতৰ সৃষ্টি কৰিছে, যি গাঁতৰ বাবে তাত পশুধন সেই পথাৰখনলৈ যাব নোৱাৰা অৱস্থা হৈছে। আৰু যি পৰিভ্ৰমী চৰাইৰ বাসস্থান পহুগড়খন খানি নিষেধ কৰি পেলালে। আমি যোৱা বছৰ বন প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ সন্মুখত যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ, সেই অৱস্থাত বন আছিল। এই বছৰ দেখা গৈছে যে পুনৰ অনুজ্ঞাপত্ৰবিহীনভাৱে তেওঁলোকে ঐতিহাসিক পহুগড়, ঐতিহাসিক জেৰেঙা তেওঁলোকে খানি নিষেধ কৰি পেলাইছে। ইয়াত যেতিয়া আমি গোটেই কথাখিনি যেতিয়া অৱগত কৰোঁ, ইয়াৰ যেতিয়া বন বিষয়াসকল তালৈ যায়, তালৈ যোৱা অৱস্থাত দেখা যায় যে তাৰ গাড়ীবিলাক সোনকালে পলাই দিয়ে। মানে গোটেই কথা হ'ল আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়টোৰ প্ৰতিজন বিষয়া এই ভূমাফিয়াসকলৰ লগত তেওঁলোক জড়িত হৈ আছে আৰু ভূমুখী মাফিয়াসকলক তেওঁলোকে আগতীয়াকৈ অৱগত কৰি দিয়ে। আৰু গোটেই কথা হ'ল যে মোটা ধনৰ অংকত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ প্ৰতিজন বিষয়াই পইচা খাই পেলাই এই ভূমাফিয়াসকলক ৰক্ষণাবেক্ষণ দি আছে। আমি আজি 7 দিন সময়সীমা বান্ধি দিছোঁ। আৰু দেখা গৈছে যে শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ আমি দেখিবলৈ পাইছোঁ যে কোঁৱৰপুৰৰ দিখৌ নদীৰ কাষত পাণ বেচাত তেওঁলোকে ৰিজাৰ্ভ এনেকৈ খানি পেলাই তেওঁলোকে নিষেধ কৰি দিছে। শিৱসাগৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিসমূহ অবৈধভাৱে তেওঁলোকে খনন কৰি পেলাই কৃষিৰ কাৰণে অনুপযোগী কৰি তোলা আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। যেতিয়া আমি এই গোটেই কথাবিলাক তেওঁলোকক যেতিয়া আমি অৱগত কৰিবলৈ আহোঁ, তেওঁলোকে কিন্তু কোনো গুৰুত্ব প্ৰদান কৰা ইতিমধ্যে দেখা পোৱা নাই। গতিকে লৈ পেলাই আমি আজি সকলোকে স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। জিলা অধীক্ষক মহোদয়লৈ স্মাৰকপত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। অতি সোনকালে 7 দিনৰ ভিতৰত এই ঐতিহাসিক পহুগড়, ঐতিহাসিক জেৰেঙা পথাৰ খনন কাৰ্য যদি বন্ধ নকৰে, তেনেহ'লে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ জিলা আয়ুক্তৰ বিষয়া মহোদয়ৰ বিৰুদ্ধে, বন বিষয়াৰ বিৰুদ্ধে কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। অন্যথাই যদিহে কেনেবাকে মইতো ক'বলৈ বাধ্য হৈছে, মই আমাৰ শিৱসাগৰ বিভিন্ন দল সংগঠনকো আহ্বান জনাইছোঁ। কাৰণ জয়াৰ স্মৃতি আমাৰ অন্তৰত আজিও বিজড়িত হৈ আছে। ঐতিহাসিক
পহুগড় এছিয়াৰ ভিতৰত প্ৰথমখন পহুগড় মানে চিৰিয়াখানা হিচাপে আমাৰ অন্তৰত এতিয়া বিজড়িত হৈ আছে গতিকে এইবিলাক নিকষলৈ নিদিব সকলো ৰাইজ দল সংগঠন আগবাঢ়ি আহক আমি পহুগড় আৰু জেৰেঙা ৰক্ষা কৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত